মই অনিল গোস্বামী ছাৰক ছাত্ৰ হিচাপে দেখা পাওঁ বুলিয়ে ক'ব পাৰোঁ, কাৰণ ছাৰে আমাক ক্লাছ পোৱা নাছিল। মই 1966-ৰ পৰা 70লৈ কটনীয়া নাছিলো, কিন্তু দুই এটা কথা আমি শুনিছিলো। ছাৰে ইমান ব্যস্ত মানুহ যে হঠাৎ এনেকুৱা হয় যে তেখেতে এয়াৰপৰ্টৰ পৰা আহি পেলাই কটনৰ ফিজিক্স ডিপাৰ্টমেণ্টত সোমাই পেলাই ক্লাছ কৰা বুলি আমি শুনিছিলো। তাৰ বাহিৰে বৰ বিশেষ নাজানিছিলো। কিন্তু ছাৰক ভালকে পালো যেতিয়া মই 1975 চনত কটনৰ কলেজৰ শিক্ষক হিচাপে চাকৰিত জইন কৰো। তেতিয়াহে মই ভালকে গম পালো ছাৰৰ কথাবিলাক, যে কেনেকুৱাকে কটন কলেজত কিমান মৰম কৰিছিল। এনেইতো বিজ্ঞান প্ৰচাৰত ছাৰৰ কথা সকলোৱে জানে, বিজ্ঞান সমিতি, অসম বিজ্ঞান সমিতিত বা তাৰকা গৃহ ইত্যাদি এইবিলাক চব জানেই। কিন্তু মই ব্যক্তিগতভাৱে ভাবো যে ছাৰে কটন কলেজক কিমান ভাল পাইছে মই নিজে উপলব্ধি কৰিব পাৰিছিলো। ছাৰৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰা বহুত বছৰ আগলৈকে ভাবিব পাৰে। আজি যিটো ভাবিছে তেওঁ 15 বছৰ 20 বছৰৰ পিছত কি হব সেইটো কথা তেখেতে ধাৰণা কৰি ল'ব পাৰিছিল। সেইকাৰণেই বোধ হয় কটন কলেজত যি আমি উন্নতি দেখিছো, কটন কলেজৰ যিটো উন্নীত হৈছে, এতিয়া আমাৰ বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে, এতিয়া এই কথাটো সপোনটো কিন্তু ছাৰে 1980-90 দশকতে ছাৰে ভাবিছে। কাৰণ মই এটা উদাহৰণ দিওঁ, ছাৰৰ আচলতে নিজৰ ব্যক্তিগত ভাৱ চিন্তা বা নিজে যেনেকে ভাবে কেনেকে আগবাঢ়িম, যে বিভিন্ন আমাৰ যিবিলাক কটন কলেজৰ বিভাগ আছে সেইবিলাকক পোষ্ট গ্ৰেজুৱেট ডিপাৰ্টমেণ্টলৈ তেখেতে পৰ্যবেক্ষিত কৰিছিল। পোষ্ট গ্ৰেজুৱেট ডিপাৰ্টমেণ্ট মানে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তাৰ স্বীকৃতি পাব লাগিব। আৰম্ভ হৈছিল ফিজিক্সৰ পৰা, বোধহয় এইটো 1969 চনত নেকি। কিন্তু আপ টু 1992 22 ডিপাৰ্টমেণ্টছ অফ কটন কলেজ ৱেৰ upgraded to PG department recognized by Guwahati University। এই গোটেই কথাটোত কিন্তু অকল এজন ব্যক্তিৰ কথা আমি সদায় কৰিব লাগিব, সেই হল আমাৰ শ্ৰদ্ধাৰ অনিল কুমাৰ গোস্বামী ছাৰ। এই যে কটন কলেজৰ এই 22টা ডিপাৰ্টমেণ্ট বা বিভাগ PG ডিপাৰ্টমেণ্টলৈ যে স্বীকৃতি পালে, তাৰ পিছত 1992 চনৰ অক্টোবৰ মাহতে সেই সময়ৰ মাননীয় ৰাষ্ট্ৰপতি প্ৰয়াত ডক্টৰ শংকৰ দয়াল শৰ্মাই আমাৰ কটন কলেজক চেণ্টাৰ অফ এক্সেলেন্স বুলি ইয়াতে ঘোষণা। এই গোটেইখিনি কথা কিন্তু অৱদান বুলি ক'লে এইটো ছাৰৰ একক বুলি নকওঁ, বাকী সহায় কৰিছে, কিন্তু ছাৰ নহলে এইটো নহলে। কিন্তু সেই সময়তে এটা ডাঙৰ কথা বহুতে নাজানে, যে ছাৰে তাৰ পিছত সপোন দেখিছিল, কাৰণ দুই এজনৰ লগত ময়ো আছিলো তাৰ ভিতৰত। দুই এজনে লগত কৈছিল যে কটন কলেজক অটনমাছলৈ, তেতিয়া অটনমাছ কলেজৰ কনচেপ্টটো ওলাইছিল আৰু ডিম ইউনিভাৰ্চিটি এইবিলাকৰ কথা ওলাইছিল, যে কলেজক অটনমাছ কৰি পৰ্যায়ক্ৰমে ইয়াক ইউনিভাৰ্চিটিলৈ উন্নীত কৰিব লাগে। তেওঁৰ মনত সোমাইছিল, আৰু সেইটো কথা মনত আছে যে বোধহয় 93 বছৰ তাৰক চৌধুৰী ছাৰ, আমাৰ গণিত বিভাগৰ অধ্যাপক তাৰক চৌধুৰী ছাৰ আৰু আমি দুয়ো সেইবাৰ IIT খড়গপুৰলৈ গৈছিলো। এই IITৰ এন্ট্ৰেন্স এক্সামিনেশ্যন, তেতিয়া অসমীয়া স্ক্ৰিপ্টত লিখা কিছুমান স্ক্ৰিপ্ট আমি এক্সামিন কৰিব গৈছো, আৰু ছাৰে আমি গম পাওঁ আমাৰ দুজনক মাতি কৈছে যে সেই সময়ত যাদৱপুৰ ইঞ্জিনিয়াৰিং কলেজখন অটনমাছ হৈছিল, 2 বছৰমান হ'ল, আৰু ভাল কৰিছিল বুলি গম পায়। ছাৰে আমাক কলে যে তোমালোকে তাৰ পৰা খড়গপুৰৰ পৰা যাদৱপুৰলৈ গৈ পেলাই এদিন গৈ পেলাই গোটেই বস্তুবিলাক চাই আহিবাচোন, আমাৰ কলেজখন কৰিব পাৰি। তাৰপিছত আমি আহিলো, আমি এটা ৰিটিন, আমাৰ তাৰক চৌধুৰী ছাৰে এটা ৰিটিন ডকুমেণ্ট কৰিছে কেনেকে কুইক ষ্টেপত আগবাঢ়িব পাৰি, আৰু ছাৰে লগে লগে এই কথাটো ভাবিলে, আৰু আমাৰ লগত কৈছে যে আমি এতিয়া অটনমাছ কৰি ডিম ইউনিভাৰ্চিটি কৰিম। গতিকে যিহেতু এখন গভৰ্ণমেণ্ট কলেজ, আমি ব্যক্তিগতভাৱে মই জানো তেওঁ চিফ ছেক্ৰেটাৰী খুব সম্ভৱ সেই সময়ত যতীন হাজৰিকা ছাৰ আছিল। তেখেতৰ লগত কথা পাতি কলেজলৈ আনিলে, কিন্তু ছাৰে যেনেকে ইমান দূৰলৈ ভাবিব পাৰে, মানে আমি দুৰ্ভাগ্য আমাৰ কটনৰ সেই সময়ৰ কিছুমান শিক্ষক, আমি তেতিয়াতো যথেষ্ট, মই ইয়ং আছিলো, আমাতকে চিনিয়ৰ টিচাৰ বিলাকে এইটো বস্তুত অপোজ কৰিলে। ছাৰে বৰ দুখ পাইছিল এই কথাটো, কাৰণ সেই সময়তে যদি ইউনিভাৰ্চিটিৰ কথাটো হলহেঁতেন ছাৰে ভবা মতে, মই অলপ পিছত কম ইয়াৰ আজি তাৰ পৰা আজি কিমান বছৰ পিছত কটন কলেজখন ইউনিভাৰ্চিটিলৈ পৰ্যবেক্ষিত হৈছে। এইটো 2017 চনত, মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে 2011 চনত হৈছে, নহয়, 2011 চনত এখন কটন ষ্টেট ইউনিভাৰ্চিটি হৈছিল, আৰু কটন ষ্টেট ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড কলেজ এখনেই আছিল, সেইখন আছিল কটন কলেজ। গতিকে কটন কলেজ সম্পূৰ্ণভাৱে ইউনিভাৰ্চিটি হৈছে 2017 চনত। তাৰপিছত মই ছাৰৰ বেলেগ কথা কওঁ, ছাৰে কৈছিল যে হাৰে হিমজুৱে কটন কলেজক, আৰু সেই ভাল পোৱাটো এটা খুব দৰকাৰী, এটা অনুষ্ঠানত এনেকুৱা ভাল পোৱা মানুহ থাকিব লাগে। কাৰণ ছাৰ যেতিয়া 1993 চনত বোধহয় ছাৰে আছাম ছায়েন্স টেকনলজি এনভাইৰনমেণ্ট কাউন্সিলৰ সঞ্চালক ডাইৰেক্টৰ হিচাপে জইন কৰে, তেতিয়াও কিন্তু কটন কলেজৰ কথা ভাবিছে। সেই সময়ত আচলতে এণ্টাৰপ্ৰেনাৰশ্বিপ, আমাৰ তেতিয়ালৈকে ভাল অসমীয়া শব্দ ওলোৱাই নাছিল, এতিয়া ওলাইছে। আমি আৰম্ভ কৰোঁতে উদ্যমশীলতা বুলি কৈছো, আজিকালি এইটো উদ্যমিতা বুলি কয়।
উদ্যমিতাৰ ওপৰত যথেষ্ট চিন্তা চৰ্চা হৈছিল। গতিকে এষ্টেকৰ তৰফৰ পৰা উদ্যমিতাৰ কামবিলাক কটন কলেজৰ যোগেদি কৰিবৰ কাৰণে তেখেতে আগবাঢ়ি আহিছিল। তাৰ আগতে মই আৰু অন্য এটা কথা কওঁ ইয়াতে, যে মই নিজে ব্যক্তিগতভাৱে টিচাৰ স্কলাৰশ্বিপ লৈ দিল্লী ইউনিভাৰ্চিটিৰ পৰা PhD কৰি আহিছিলো। আহি পেলাই এইটো 80s কথা, আহি পেলাই দেখিছো যে এটা নিজাববীয়াকে গৱেষণা কৰিবৰ কাৰণে আমাৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ তেনেকুৱা কোনো সুবিধা নাছিল। তেতিয়া বেলেগ বেলেগ মানুহৰ লগত আলোচনা কৰিছিলো কেনেকে এতিয়া ইয়াত এটা লেবৰেটৰী স্থাপন কৰা যায়। ছাৰক ছাৰ প্ৰিন্সিপাল হৈছিল সেই সময়ত বোধ হয়। ছাৰক যেতিয়া কলো, ছাৰে ক'লে জেনেৰেল যিটো এটা উপদেশ দিয়ে মানুহৰ, সেইটো আৰম্ভ কৰিছে তেনেকেই। কিন্তু তেওঁ কৈছে যে তুমি এটা কাম কৰা, বিভিন্ন ডিপাৰ্টমেণ্টত প্ৰজেক্ট কিছুমান বনাই তুমি তাত আবেদন কৰা, আৰু সেই প্ৰজেক্টৰ পৰা যি পইচা হয় তাৰ পৰা তুমি লেবৰেটৰীটো তৈয়াৰ কৰি লোৱা। এইটো হ'ল সাধাৰণ মানুহ চবেই ক'লে হয়, কিন্তু ছাৰ যে সাধাৰণ নহয় তাৰ পৰা ক'লাই। তেওঁ ইমান কথা জানে। ডিপাৰ্টমেণ্ট অফ চায়েন্স এণ্ড টেকনলজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত তেখেতৰ খুব ভাল সম্বন্ধ বিভিন্ন কামৰ কাৰণে। তেখেতে তেতিয়া ক'লে যে তুমি এটা কাম কৰা, DSTত এটা এপ্লাই কৰা, আৰু DSTত কেনেকুৱা আবেদন বিলাক গ্ৰেণ্ট কৰে সেনেকুৱা হ'ল চায়েন্স এণ্ড ছ'চাইটি ৰিলেটেড যদি কিবা প্ৰজেক্ট থাকে। তেতিয়া ছাৰৰ সেই কথাটো শুনি আমি এটা প্ৰজেক্ট বনালো। অকলে কৰা কথা নহয়, আমি এটা গ্ৰুপ বনাই এটা প্ৰজেক্ট কৰি ছাৰক দেখুৱালো। ছাৰে তাতে ছাৰে পঢ়ি বৰ ভাল পালে। ৰবা মই এইটো লৈ যাম DSTত নিজে। ছাৰে ব্যক্তিগতভাৱে নিজে লৈ গ'ল। এতিয়া তাত যদি এটা কথা ভাবো, ছাৰৰ কি স্বাৰ্থ আছে ইয়াতে? একো স্বাৰ্থ নাই। তেওঁ ভাবিছে যে কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এটা লেবৰেটৰী হ'ব, গতিকে মই অলপ সহায় কৰি দিওঁ। দিলে আমাক, আমি প্ৰজেক্টটোত আমি গ্ৰেণ্ট পাই গলো। লগে লগে সেই পইচাৰে আমি এবাৰ আৰম্ভ কৰিলে কৰিব পাৰি। তো আমি এটা লেবৰেটৰী, ৰিচাৰ্চ লেবৰেটৰী কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টত ক'লো। আমাৰ যিটো প্ৰজেক্ট সেইটো শেষ হোৱাৰ পিছত আকৌ এপ্লাই কৰিলো, আকৌ পালো। দ্বিতীয়বাৰ পোৱাৰ পিছত আমাৰ যিটো লেবৰেটৰী ষ্টেণ্ডাৰ্ডটো যথেষ্ট হাই হ'ল, আৰু আমি গুৱাহাটী ইউনিভাৰ্চিটিত স্বীকৃতি পালো। আৰু তাৰ পৰা আমি PhD প্ৰডিউচ কৰিব পাৰিলো। কটন কলেজৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টত নিজাববীয়াকৈ PhD 99ত হৈছিল, 1999 চনত। আৰু সেইটোৰ পৰোক্ষভাৱে এইটো ছাৰ জড়িত আছিল। এতিয়া মই আগৰ কথা লৈ আহিলো। 92ৰ পৰা আমাৰ ৰিচাৰ্চ লেবৰেটৰী আৰম্ভ হ'ল। ৰিচাৰ্চ লেবৰেটৰী আৰম্ভ হোৱাৰ সময়ত এদিন ছাৰ, তেতিয়া 1993ত ছাৰ এষ্টেকৰ ডাইৰেক্টৰ হয়। ছাৰৰ কথা কৈছো যে ছাৰে উদ্যমিতাৰ কাম আমাৰ থ্ৰুদি কৰিব খুজিছিল। গতিকে এদিন মোৰ এতিয়াও মনত আছে, স্পষ্ট এদিন গধূলি, 1993 চনৰ গধূলি এদিন লেবৰেটৰীত আহি মোক ক'লে, এই তোমালোকে এটা কাম কৰা, ইয়াতে এটা অনুষ্ঠান এটা আৰম্ভ কৰা। মই নামো ঠিক কৰিছো, এইটো হ'ল ফাৰাডে বাইচেণ্টাৰী চায়েন্স পাৰ্ক। এইটো উদ্যমিতাৰ ওপৰত, তাৰমানে এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগে। তেখেতৰ ইনিচিয়েটিভতে কটন কলেজৰ লেবৰেটৰীতে কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টত তাৰমানে আমাৰ ফাৰাডে বাইচেণ্টাৰী চায়েন্স পাৰ্ক বোলা যিটো এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট ইনষ্টিটিউট এটা হ'ল, সৰু ইনষ্টিটিউট। আৰু তাৰ পৰা আমি বহুত ধৰণৰ কাম কৰিছিলো। আৰু তেতিয়া মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাও বহুত বাঢ়ি গ'ল। এণ্টাৰপ্ৰেনাৰশ্বিপ কেনেকে ডেভেলপ কৰিব পাৰি, কি কি অনুষ্ঠান ইয়াৰ লগত জড়িত আছে। আমি কেইবাটাও অনুষ্ঠান ইয়াতে কটন কলেজত আমি কৰিছো, য'ত কটন কলেজৰ ষ্টুডেণ্ট নহয়, গুৱাহাটীৰ বিভিন্ন ষ্টুডেণ্ট নহয়, অকল সেয়াই নহয়, সাধাৰণ ব্যক্তি অসমৰ বিভিন্ন ঠাইত তেওঁলোককো কিছু কিছু এই বিষয়ে আমি কিছু ট্ৰেইনিং ইত্যাদি কৰিছিলো। এটা কথা মোৰ এতিয়াও মনত আছে, ছাৰৰ যে ব্যক্তিগতভাৱে বিভিন্ন মানুহৰ লগত সম্পৰ্ক আছে। সেই সময়তে 94, 95 বা 96 হ'ব, CFTRI চেণ্ট্ৰেল ফুড ৰিচাৰ্চ ইনষ্টিটিউট মাইচুৰ, এইটো ওৱান অফ দি ভেৰি বিগ ইনষ্টিটিউচন অফ ইণ্ডিয়া। তাৰ মানুহ আহি ইয়াত ট্ৰেইনিং প্ৰগ্ৰাম কৰিছিল। ফাৰাডে বাইচেঞ্চাৰী চায়েন্স পাৰ্কে আমি সেইখিনি বস্তু এৰেঞ্জ কৰিছিলো। এইবিলাক ছাৰৰ কাৰণে সম্ভৱ হৈছে। বিভিন্ন ডাঙৰ ডাঙৰ ইনষ্টিটিউট, বেংক ইত্যাদিৰ লগত আমাৰ সংযোগ হৈছিল। এতিয়া মই ভাবো, ছাৰে যে এইবিলাক কাম কৰি আছিল, ছাৰৰ কিন্তু ভাৱটো তাতকে বহুত ওপৰত। তেওঁ তেতিয়াই ভাবিছিল বোধহয়। এইখিনি কাম কৰাৰ পিছত ছাৰৰ ইনিচিয়েটিভত আৰু এটা সাংঘাতিক ঘটনা এটা হ'ল কটন কলেজত।